Hello everyone. Easy Assam examৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 25 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি দ্য চেণ্টিনেল আৰু আছাম ট্ৰিবিউনৰ পৰা ইম্পৰ্টেণ্ট আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপকামিং এটা ভিডিঅ'ছো আপোনালোকৰ মিছ নহয় ৰিগাৰ্ডিং দি আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনছৰ ভিডিঅ'ছখিনিৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। So, প্ৰথম টপিকটো হৈছে the Union Cabinet approves the renaming of Kerala to the Keralam. So, কেৰালা যোনখন ৰাজ্য আমাৰ দক্ষিণ ভাৰতত অৱস্থিত, এই ৰাজ্যখনৰ নাম ইয়াতে চেঞ্জ কৰা হৈছে কেৰালাৰ পৰা কেৰলমলৈকে, আৰু এই গোটেই ডিচিশ্যনটো ইউনিয়ন কেবিনেটে ইয়াতে এপ্ৰুভ কৰিছে। এই গোটেই ডিচিশ্যনটোৰ ওপৰত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কয়, ইট ৰিফ্লেক্টছ দ্য উইল অফ দ্য পিপল অফ দি ষ্টেট, মানে সেই ৰাজ্যখনৰ যিমানখিনি জনসাধাৰণ আছে তেওঁলোকৰ যোনটো ইচ্ছা, সেই গোটেই বস্তুটো ইয়াতে ৰিফ্লেক্ট কৰে। লগতে ইণ্ডিয়াৰ গ্লৰিয়াছ কালচাৰেল হেৰিটেজ বা আমাৰ যোনটো সাংস্কৃতিক ধৰোহৰ, এই গোটেইখিনি বজাই ৰাখে বুলি তেওঁ ইয়াতে কয়। তাৰ লগতে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁ ইয়াতে এই গোটেই বিলখন কেৰেলা অল্টাৰেশ্যন অফ দ্য নেম বিল 2026 ইয়াতে কেৰেলাৰ এছেম্বলিলৈকে ইয়াতে ৰেফাৰ কৰিছে, ৰাইট, যাৰ পৰা নেকি কনচেণ্ট অহাৰ পিছত ইণ্ডিয়াৰ যোনটো ইউনিয়ন গভৰ্ণমেণ্ট আছে বা ইউনিয়ন এছেম্বলি যোনটো আছে আমাৰ পাৰ্লিয়ামেণ্টত, তাতে আৰ্টিকল 3 আণ্ডাৰত চিম্পল মেজৰিটি সহায়ত ইয়াতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত ইয়াতে এই গোটেইখিনি বস্তু পাছ কৰা হ'ব, ৰাইট, য'ত নেকি ষ্টেট এছেম্বলিৰ ভিউখিনি ইয়াতে লোৱাৰ পাছতে আমি এই গোটেই বিলখন সংসদত উত্থাপন হ'ব। ঠিক আছে। চ' আফটাৰ ৰিচিভিং দ্য এছেম্বলিজ অপিনিয়ন ইয়াতে কি হ'ব, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইল অবটেইন দি প্ৰেচিডেণ্টছ ৰেকমেণ্ডেশ্যন, তাৰ লগতে দ্য বিল উইল বি ইন্ট্ৰডিউচ ইন টু পাৰ্লিয়ামেণ্ট টু বি ফৰ্মেলি চেঞ্জ দ্য নেম ফ্ৰম কেৰালা টু দি কেৰালা। তাৰপিছত আমি চিম্পল মেজৰিটিৰ থ্ৰু দি এই গোটেই বিলখন পাছ কৰাব লাগিব। ঠিক আছে। এই গোটেই নামটো চেঞ্জ ইয়াতে কেৰালাম কৰা হৈছে, যোনটো ষ্টেটৰ নাম ইয়াতে মালায়ালম লেংগুৱেজত হয়। অ'কে, তাৰপিছতে আমাৰ ছেকেণ্ড নম্বৰ টপিক, যোনটো হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেড এক্সপানশ্যন কষ্ট লাইকলি টু ৰাইজ টু 34,000 crore। চ' নুমলীগড় ৰিফাইনাৰী আমাৰ এক্সপানশ্যন প্ৰজেক্ট ইয়াতে হৈ আছে, যাৰ নেকি কষ্টিং প্ৰায় 34,000 কোটিলৈকে ইয়াতে বৃদ্ধি হোৱাৰ চান্সেছ কোৱা গৈছে, ৰাইট। এইটো হৈছে আমাৰ লাৰ্জেষ্ট ৰিফাইনাৰী নৰ্থ ইষ্টৰ নুমলীগড় ৰিফাইনাৰী, ৰাইট। এইটো প্ৰায় নিয়েৰলি 5,900 crore এতিয়ালৈকে আমাৰ কি হ'ব, ইনক্ৰিজ হ'বগৈ, ৰাইট, য'ত নেকি এৰাউণ্ড 33,900 to 34,000 crore ইয়াতে কি হ'ব, ইনভেষ্ট হ'বগৈ। এতিয়ালৈকে প্ৰায় 85,000 টোটেল কাম কমপ্লিট হৈছে, আৰু এক্সপেণ্ডিচাৰ এতিয়ালৈকে প্ৰায় 27,601 টকা এই গোটেই কেপাচিটিটোত কৰা হৈছে। এইখিনি চেঞ্জেছ কি আহিব, প্ৰায় 1635 কিলোমিটাৰৰ ক্ৰুড অইল পাইপলাইন ইয়াতে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈকে হ'ব, উৰিষ্যাৰ পৰা। তাৰ লগতে 610 কিলোমিটাৰ প্ৰডাক্ট পাইপলাইন ইয়াতে প্ৰায় নুমলীগড়ৰ পৰা শিলিগুৰিলৈকে হ'ব। তাৰপিছত 10টা ক্ৰুড ষ্ট'ৰেজ টেংক ইয়াতে 60,000 কিউবিক মিটাৰ্ছ কিউবৰ ইয়াতে পাৰাদ্বীপত বনোৱা হ'ব, আৰু তাৰ লগতে 3টা ষ্ট'ৰেজ টেংক ইয়াতে ডিজেল আৰু পেট্ৰলৰ কাৰণে শিলিগুৰিত বনোৱা হ'ব। তাৰ লগতে এডিশ্যনেল বা গ্ৰীণ ইনিচিয়েটিভ যিখিনিত আছে, প্ৰায় 360 KTPA পলি প্ৰপাইলিন প্ৰজেক্ট, এইখিনিত প্ৰায় 7,231 কোটি টকা খৰচ হ'ব। তাৰ লগতে গ্ৰীণ হাইড্ৰজেন ইনিচিয়েটিভ এটা আছে, য'ত নেকি নেশ্যনেল গ্ৰীণ হাইড্ৰজেন মিছনৰ আণ্ডাৰত ইয়াতে NRL নেট জিৰ' এমিশ্যন ইয়াতে 2038লৈকে লোৱাৰ এটা পদক্ষেপৰ কথা কোৱা হৈছে। চ' ইয়াৰ ছিগনিফিকেঞ্চ কি, ই লাৰ্জেষ্ট ছিংগল ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট নৰ্থ ইষ্ট ইণ্ডিয়াৰ হয়, যোনটো নেকি ইয়াতে ৰিপ্ৰেজেণ্ট কৰে। তাৰ লগতে এনাৰ্জি ছিকিউৰিটি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ, এই গোটেই বস্তুখিনি ষ্ট্ৰেংথেন কৰাত সহায় কৰে। লগতে ৰিজনেল আৰু ইকনমিক গ্ৰ'থ আৰু ইণ্ডাষ্ট্ৰিয়েল কেপাচিটিৰ ওপৰতো ভালেখিনি ইয়াতে গুৰুত্ব কৰা হৈছে। তাৰ লগতে ইণ্ডিয়াজ গ্ৰীণ এনাৰ্জি ট্ৰানজিশ্যন যিখিনি গ'ল বা যিখিনি আমাৰ এইম আছে, সকলোখিনি ইয়াতে অৱস্থিত কৰাত সহায় কৰিব। তাৰ লগতে টপিক নম্বৰ 3 হৈছে ইৰিগেশ্যন গেপ আৰু ক্লাইমেট চেলেঞ্জেছ ইন আছাম। এইটো এটা ডিছকাশ্যন অৰিয়েণ্টেড বা এডিটৰিয়েল কাইণ্ড অফ টপিক হয়, যোনটোকে আমি আছাম ট্ৰিবিউনত আজি দেখা পাইছোঁ। চ' ইয়াৰ ওপৰত যদি আমি অলপমান ভালকৈ চাওঁ, ত' ইয়াতে কি আছে যে আমাৰ ইৰিগেশ্যন ৰিলেটেড যিখিনি কুৱেৰিজ আছে বা অলপ ডেটা আমি ইয়াতে দেখা পাওঁ, ৰাইট। চ' এটা হিউজ গেপ আছে, য'ত নেকি ইৰিগেশ্যন পটেঞ্চিয়েল আৰু ইৰিগেশ্যন একচুৱেলি আমি কিমানখিনি ইয়াতে ইউটিলাইজ কৰিব পাৰিছোঁ গোটেই আমাৰ ৰাজ্যখনত। চ' ইৰিগেশ্যন ডিপাৰ্টমেণ্টে ইৰিগেশ্যন পটেঞ্চিয়েল প্ৰায় 8.84 লাখ হেক্টৰ কথা কৈছে, যোনটো নেকি মাৰ্চ যোৱা বছৰ ইয়াতে এনাউন্স কৰা হৈছিলে, আৰু ইয়াতে আল্টিমেট ইৰিগেশ্যন পটেঞ্চিয়েল প্ৰায় 12.6 লাখ ভূমি হেক্টৰ ইয়াতে কোৱা গৈছে অসম ইকনমিক ছাৰ্ভে 2025-26 যোনখন আমাৰ ডেটা আহে। তাৰ লগতে ইৰিগেশ্যন পটেঞ্চিয়েল 2024-25 প্ৰায় 2,50,000 হেক্টৰলৈকে আমি ইয়াতে ইউটিলাইজ কৰিছোঁ, আৰু প্ৰায় 2,98,000 2023-24 এতিয়ালৈকে আমি কৰা হৈছে। অ'কে, তাৰ লগতে ষ্টেটৰ টোটেল গ্ৰছ ক্ৰপ এৰিয়া প্ৰায় 40.88 লাখ হেক্টৰ, আৰু তাৰ লগতে আমাৰ এই গোটেই বস্তুখিনি 10% অফ দ্য টোটেল কাল্টিভেটেড
লেণ্ড হয় ৰাইট মানে যিমানখিনি আমাৰ এতিয়ালৈকে খেতি পথাৰ আছে যিমানখিনি আমি খেতি কৰোঁ তাৰে 10% এৰিয়াতহে আমি কি পাই আছোঁ এতিয়া ইৰিগেশ্যন বা জলসিঞ্চন আমি সুবিধা পাই আছোঁ এই গোটেই বস্তুটো ল' ইউটিলাইজেশ্যন বা ল' পটেঞ্চিয়েল ইউটিলাইজেশ্যনৰ মেইন কাৰণটো হৈছে ৱেৰ এণ্ড টিয়াৰ অফ দি ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যিমানখিনি আমাৰ সময়ৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বেয়া হৈ যায় আন্তঃগাঁথনি তাৰ লগতে ৰেগুলাৰ ফাণ্ডৰ অভাৱ বা পাৱাৰ ছাপ্লাই কণ্টিনিউৱাছ নহয় পাৱাৰ লাইনছ বা ট্ৰেন্সফৰ্মাৰ বেয়া হৈ যায় তাৰ লগতে আমাৰ নদীবিলাকৰ ৰিভাৰ ফ্ল' চেঞ্জ হয় ডাইৰেকশ্যনবিলাক মটৰ বা পাম্পছবিলাক চুৰি হৈ যায় আৰু তাৰ লগতে ইৰিগেশ্যন স্কিম বা বহুতখিনি আমি ফেচিলিটি যাতে নন ফাংচনেল ৰূপত দেখা পাওঁ ঠিক আছে তাৰ লগতে এডভাৰ্ছ আৰু ক্লাইমেট চেঞ্জ আমি দেখা পাইছোঁ যাৰ কাৰণে নেকি ৰেইনফল পেটাৰ্ণ চেঞ্জ হৈছে ৰবি ছিজনত য'ত নেকি 2022 প্ৰায় 40.646% এটা কমি গৈছে 2018 প্ৰায় 43% কমিছে 2019 প্ৰায় 67% আৰু 2020 55 আৰু 2021 46% আমি কমা দেখা পাইছোঁ অ'কে চ' যোৱাকালিৰ এটা মমেণ্ট আমি ইয়াতে ডিছকাশ্যন কৰিম যিহেতু যোৱাকালি আমাৰ কি আছিলে য়াণ্ডাবু সন্ধিৰ 200 বছৰীয়া এটা এনিভাৰ্চাৰী আছিলে ৰাইট য'ত নেকি প্ৰায় 24 ফেব্ৰুৱাৰী 1826 চনত আমাৰ য়াণ্ডাবু সন্ধিখন স্বাক্ষৰ হৈছিলে আৰু তাৰপিছত ব্ৰিটিছসকলৰ শাসনকাল আৰম্ভ হৈছিলে অসম বা গোটেই উত্তৰ পূৰ্বাঞ্চল এৰিয়াত চ' সেইকাৰণে এই দিনটো এটা ব্লেক ডে হিচাপত ইণ্ডিজিনিয়াছ বডি বা আমাৰ যিমানবিলাক আঞ্চলিক দল সংগঠনবিলাকে পালন কৰিছে অ'কে চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকৰ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনখিনি PDF-খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তাৰ লগতে আপোনাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ৰাইট যাতে আপকামিং এটা ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয় ঠিক আছে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড